মোৰ শ্বিলং ভ্ৰমণৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গন্তব্যস্থান মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ প্ৰসিদ্ধ পৰ্যটনস্থলী আৰু সমগ্ৰ অঞ্চলটোৰ সৰ্বোচ্চ স্থান শ্বিলং পিক। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 1965 মিটাৰ উচ্চতাত অৱস্থিত এই শিখৰটোৱে পৰ্যটকসকলক এক অপূৰ্ব প্ৰাকৃতিক অভিজ্ঞতা প্ৰদান কৰে। শ্বিলং চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত অৱস্থিত এই স্থানলৈ বছৰৰ বিভিন্ন সময়ত হাজাৰ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰিবলৈ আহে। শ্বিলং পিকৰ আটাইতকৈ ডাঙৰ আকৰ্ষণে হৈছে ইয়াৰ পৰা দেখা পোৱা বিস্তৃত আৰু মনোমোহা দৃশ্য। এই ঠাইৰ পৰা সমগ্ৰ শ্বিলং চহৰৰ অপূৰ্ব দৃশ্য উপভোগ কৰিব পাৰি। বিশেষকৈ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত প্ৰাকৃতিৰ অপৰূপ সৌন্দৰ্যই এই ঠাইখিনি অধিক মোহনীয় কৰি তোলে। শীতল বতাহ, শান্ত পৰিৱেশ আৰু আকাশ চুই থকা পাহাৰসমূহে শ্বিলং পিকক এক অতুলনীয় ভ্ৰমণৰ ঠাইৰূপে গঢ়ি তুলিছে। আপুনি যদি শ্বিলং ভ্ৰমণ কৰিব আহিছে, তেন্তে শ্বিলং পিকলৈ নোযোৱাকৈ সেই ভ্ৰমণ সম্পূৰ্ণ বুলি গণ্য কৰিব নোৱাৰি। কাৰণ ইয়াৰ পৰা মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সৰ্বোত্তম ৰূপ উপভোগ কৰিব পাৰি। সেইবাবে শ্বিলং পিক কেৱল এটা পৰ্যটনথলীয়ে নহয়, বৰঞ্চ প্ৰকৃতি, সংস্কৃতি আৰু শান্তিৰ এক অনন্য সংমিশ্ৰণ, যিয়ে প্ৰতিজন পৰ্যটকৰ মনত চিৰদিনৰ বাবে দি যায় এক সুন্দৰ স্মৃতি। আপোনাৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।